নমস্কাৰ বন্ধু বান্ধৱী সকল, আপোনালোকে শুনি আছে জিকে কাহিনী ষ্টুডিঅ'ৰ মজা মজা কাহিনীবোৰ। আজিৰ কাহিনীটো শুনিবলৈ সাজু হওক আৰু পেটিকোটৰ ৰছীডাল কাণত লগাই লওক। মোৰ ঘৰ দবকাত কলেজৰ ওচৰৰ ৰুম এটাত মই ভাড়া থাকো। মই ভাড়া থকা জেগাখিনিৰ নাম হৈছে পানীগাঁও চাৰিআলি। ফাৰ্ষ্ট ছেমিষ্টাৰত থাকোঁতেই মই মোৰ ৰুমটোৰ কাষতে এজনী ছোৱালীক লগ পাইছিলোঁ। তাইৰ নাম দিয়া। তাই এজনী বেংগলী ছোৱালী, দেখাত বহুত ধুনীয়া। তাই ইমানেই ধুনীয়া যে তাইক এটা পুতলাৰ লগত তুলনা দিব পাৰি। তাইক চাবলৈকে মই কলেজ নাযাওঁ। তাইক মই মনে মনে সদায় জুমি চাই থাকোঁ। এদিন তাইক মই মাত লগালো, ঐ শুনাচোন, তোমালোকৰ ইয়াত ভাল ঘূৰিবলৈ জেগা নাই নেকি? মোৰ ঘৰতে থাকি থাকি বৰ লাগি গৈছে। তেতিয়া তাই মোক উত্তৰ দিলে, আছে নহয়, এদিন ওলাব মোৰ লগতে, মই লৈ যাম আপোনাক। তাইৰ এইটো কথা শুনি মোৰ বহুত ভাল লাগিল, মনতে খুব আনন্দ পালোঁ। যি নহওক তাই নিজেই মোক লগ ধৰিছে। দুদিন পিছত তাইক মই আকৌ মাত লগালো আৰু তাইক ক'লো, আজি ছানডে ব'লা আমি ভাল ক'ৰবাত খাবলৈ যাওঁ। তাইও অবলা যাওঁ বুলি ওলাই আহিল। সেইদিনা দেখি তাইক মোৰ মনত তাইৰ কাৰণে আৰু ভাল পোৱা জাগি উঠিল। তাই কি ধুনীয়া ড্ৰেছ এযোৰ পিন্ধি আহিছিল, দেখি তামাম ছেক্সি লাগিছে। গোটেই শৰীৰ বগা। মনতে ভাবিলো তাইক চাগে চুদি বহুত মজা লাগিব। তাইৰ নুনখনো চাগে বহুত বগা। উফ, গুলপীয়া নুন চেলেকি বহুত ভাল লাগিব। এইবোৰ ভাবি ভাবি মই সপোনত ডুবি গলো। তাই মোক হাতখনত ধৰি লৰাই কৈছে, অৰা কি হ'ল অ তোমাৰ? মই নাই নাই, একো হোৱা নাই মোৰ। ইমান ছেক্সি ছোৱালী এজনীক লগত কৈ যাম, চবে মোৰ জিএফ বুলি ভাবিব তোমাক, সেইবোৰহে ভাবি আছিলো মই। তাই ধেত একো নহয়, ব'লা যাওঁ আমি। এনেধৰণৰ কিছুমান কথা পাতি আমি যাবলৈ ওলালো। তাইক মই মোৰ বাইকত বহাই লৈ সুধিলো, ক'ত যাবা? তাই অলপ টাইম ঘূৰিলাওঁ, তাৰ পিছত হোটেল ৰুধি ৰাজ যেহে তাত যাম। ঘূৰি পকি আমি খাবলৈ ৰুচি ৰাজত সোমালো। তাত তাই মোৰ ৫,০০০ টকাৰ বিল বনাই মোক ভিক্ষাই বনালে। হেজনী দেখাত হে খুন মিন, কিন্তু খাওঁতে এগাল এগাল খায়। ক'ত গাল খাইছে, ময়ে নাখাওঁ ইমান। বিল পে কৰি আমি ওলাই আহিলো। সেইদিনা আমি দুয়োটাই বহুত কথা পাতিলো। সৰুৰ পৰা ডাঙৰ হোৱালৈকে তাইৰ যিমান মনত থকা কথা আছে, মোক তাইক গোটেই খিনি ক'লে আৰু ময়ো তেনেকৈ তাইক মোৰ কথাখিনি ক'লো। হাঁহি ধেমালি কৰোঁতে কৰোঁতে কেতিয়া যে ৰাতি ১২টা বাজিল মই গমকে নাপালো। ঘৰত যোৱা সময় হৈছে। তাই যাওঁ বুলি মোৰ মুখলৈ চাই বাই দিলে। মনত মোৰ চলি আছিল যে তাইক মই সুধি দিওঁনে, তোমাক চুদিব পাৰিম নেকি? আকৌ মনতে, যদি তাই মোক চৰ মাৰি দিয়ে, মোক যদি মাতা বন্ধ কৰি দিয়ে, তেতিয়া কি হ'ব? যিখিনি পাই আছো সেইখিনিও যাব। তেওঁ মই বুকুত ভয় ৰাখি অলপ সাহস কৰি তাইক সুধিলো, দিয়া তোমাক নহয় মোৰ বহুত ভাল লাগে আৰু তোমাক মোৰ বহুত চুদিব মন যায়, মোক আজি চুদিব দিবা নেকি? তাই মোক একো নকলে আৰু খং কৰি ঘৰলৈ গ'লগৈ। মই যেতিয়া থাৰ্ড ছেমিষ্টাৰত পঢ়ি আছো, তেতিয়া তাই HS পাছ কৰিছে। তেতিয়ালৈকে মোৰ লগত তাইৰ মাত বিল একো নাই, আমাৰ অকল দূৰৰ পৰা দেখা দেখি হয়। ময়ো তাইক যে লগ পাইছিলো, আমি ঘূৰিছিলো, তাইৰ স্তনকেইটাৰ পৰশ পাইছিলো, সেইবোৰ চব পাহৰি গলো। পাছ কৰা দুদিনমান পিছত তাই মোৰ ওচৰলৈ আহিলে আৰু তাই যে ৩ বছৰৰ কাৰণে গুৱাহাটীত GNM পঢ়িব যাব। লগতে ক'লে যে তাই মোক মনতে ভাল পাইছিল, মোৰ লগত তাইৰ জীৱন কটোৱাৰ সপোন দেখিছিল। কিন্তু মোৰ সেই কথাই তাইৰ অন্তৰত বহুত আঘাত দিলে। তেনেকে কৈ তাই কান্দি কান্দি গুচি গ'ল গুৱাহাটীলৈ আৰু মোৰ মনত তাইক চিয়াৰ আশাটো মৰি গ'ল। ২ বছৰৰ পিছতে তাই ঘৰলৈ গুচি আহিল। তাই হেনো তাত থাকি ভাল নালাগে। ঘৰত আহিয়ে তাই মোৰ ওচৰলৈ আহিছে। ওচৰলৈ আহি মোক ক'লে, সুমন তুমি মোক চুদিব মন কৰিছিলা। সেইদিনা মই ৰেডি নাছিলো, কিন্তু এতিয়া মই পুৰা ৰেডি আছো। তোমাৰ আজি যিমান মন যায় মোক চুদা, মই মানা নকৰো। মোৰো তোমাৰ পৰা চুদন খাবলৈ মন গৈ আছে, মই ৰ'ব পৰা নাই। চাও তোমাৰ বাৰীডাল কিমান দীঘল, শকত নে বহুত দেখুওৱা না জল্দি, প্লিজ মোক দেখাই দিয়া তোমাৰ বাৰুডাল। মই গম পোৱা নাছিলো যে তাই মোক সেইবোৰ কথা ক'ব। তাইৰ সেই কথা শুনি মই বিচনাত আচৰিত হৈ কাপোৰ খুলি বহি ললো। তাইও নিজৰ কাপোৰ খুলি জুনিখন মোহাৰি মোহাৰি মোৰ ওচৰ চাপি আহি মোক একে পাগলৰ দৰে ওপৰৰ পৰা তললৈকে কামুৰিব ধৰিলে। কামুৰি কামুৰি মোৰ গোটেই গাত ৰঙা ৰঙা দাগ বহাই দিলে।
মই তাইৰ এইবোৰ কাণ্ড দেখি গম পালো গুৱাহাটীত গৈ মালটো বনি আহিল ফুটাও চাগে বহুত বহল হৈ পৰিল। মই মনতে ভাবিলো যি হয় হ'ব মোৰনো কি যায়, মই খালি তাইক চুদাৰ হেঁপাহে পূৰ কৰিব লাগে। তেনেকৈ ভাবি মই মোৰ কাম কৰি গলো। মই খালি শুই শুই হাত দুখন তাইৰ ওলমিৰ পৰা পিয়াহ দুটা টিপিবলৈ আৰু ওঠ দুখন তাইক কিছ কৰিবলৈ চলাই আছিলো। বাকী কামটো তাই নিজেই কৰি আছিল। কিমান মজা লাগিছিল, মোৰ আৰাম হ'ব বহুত। আজি শুই শুইয়ে মই মজা লম। তাই মোৰ লিংগটো চুহি চুহি পিছত মোৰ বাৰীৰ ওপৰত বহি দিলে। তাই বহি দিয়াৰ লগতে একেবাৰে চকে গোটেই বাৰী সোমাই গ'ল। তাই অকণো দুখ পোৱা নাছিল। মই শুই আছো, তাই মোৰ বাৰীৰ ওপৰত বহি পুৰা জঁপিয়াই আছিল, পুৰা ৰেণ্ডিৰ নিচিনা। তাই নিজে কৰি আছিল যদিও মোৰ চুদি থাকোতে ভাল লগা নাই, কাৰণ তাইৰ বুজখন আছিল বহুত বহল। মোৰ নিচিনা দুডাল বাৰী সোমাই যাব তাইৰ বুজত। কিন্তু তাই বহুত আৰাম পাইছিল, কাৰণ তাই হেনো 24 ঘণ্টাৰ পৰা কাৰো পৰা চুদন পোৱা নাই, সেইকাৰণে পাগল হৈ আছিল বোলে। এতিয়া মোৰ বাৰীৰ সুখ পাই হে তাই শান্তি পাইছে। এই কথা শুনি মই চক খাই উঠিলো। অলপ টাইম তেনেকৈ কৰা পিছত মই বিলো নহ'ব, মই শান্তি পোৱা নাই বুলি তাইক উঠাই মোৰ বাৰু ডাল তাইৰ মুখত দিলো। ৰেণ্ডি, তোৰ বুজ বহুত বহল, মই শান্তি পোৱা নাই, মুখত লৈ মোক অলপ শান্তি দে। তেনেকে কৈ মই তাইৰ চুলি কিচাত ধৰি পুৰা দিলো। মুখত দিওঁতেহে মই অলপ শান্তি পালো। অলপ তেনেকৈ শান্তি লৈ মই তাইক ডগু ষ্টাইলত বহাই লৈ পকৰডালত থাপ থাপ মাৰি দাগ বহাই বহাই ভাল চিৰিলো। ডগি ষ্টাইলত দি হে মই বহুত আৰাম পালো। চুদি চুদি মোৰ মালপানী ওলোৱা সময় হ'ল। মোৰ গোটেই মালপানী গাল তাইৰ জুনিখনতে পেলাই দিলো। তাইক চুদি মোৰ বহুত ভাগৰ লাগিল, কিন্তু তাইৰ হেঁপাহ নপলাল। দিয়াক খুৱাই মই তাইৰ গাৰ ওপৰত শুই শুই মস্ত মস্ত তাইৰ পিয়াহ দুটি খাবলৈ ধৰিলো। পিয়াহ দুটি খাওঁতে তাইৰ আৰু ছেক্স উঠিল। ময়ো যা যি কৰি থাক, মই শুই থাকিম। সেইটো শুনি তাইক অকণো টাইম ৱেষ্ট নকৰাকৈ মোৰ বাৰু আকৌ চুপি চুপি থিয় কৰিলে। থিয় কৰি মোৰ বাৰু তাইৰ বুচত সুমুৱাই নিজে নিজে মোৰ পৰা চুদন খাই থাকিল। তেনেকুৱাতে তাইৰ মাকে বিচাৰি মোৰ ৰুম পালেহি আৰু তাইক দেখি